নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। যদি মোৰ চেনেলত নতুন আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা। ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ভিডিঅ'টো হৈছে টপিকৰ ওপৰত, যিটো নলেজফুল টপিকৰ ওপৰত হৈছে যে সমাজ বিজ্ঞানৰ মানে ছ'চিয়লজিৰ কিবা বিশেষ কিছু কথা যিটো যে আছে যে গুপ্ত যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে আজি আমি আলোচনা কৰিম। গুপ্ত যুগত যেতিয়া গুপ্ত যিটো সাম্ৰাজ্য যেতিয়া আছিল তেতিয়াৰ মানে কিছু কথা আমি ইয়াতে আলোচনা কৰিম, যোনটো আজিকালি UPSC নিট আদি কম্পাৰেটিভ এক্সামত বেছিকৈ এইবিলাক কমন বস্তুবিলাক আহি থাকে। ইয়াৰ বিষয়ে আমি চৰ্চা কৰি আছোঁ। যে আজি ক্লাছটো হ'ল যে গুপ্ত যুগৰ শাসন ব্যৱস্থা। গুপ্ত যুগৰ ৰজা পদ বংশানুক্ৰমে লাভ কৰিছিল। মানে গুপ্ত যুগত মানে ৰজাবিলাকৰ মানে পদবিলাক মানে বংশানুক্ৰমিকভাৱে সিহঁতে লাভ কৰিছিল। মানে বংশৰ প্ৰতি বংশ, মানে দেউতা হ'ল পিছত ল'ৰা হ'ব, তেনেকুৱাকৈ ল'ৰা হ'ব, তেনেকুৱাকৈ বংশানুক্ৰমিক সিহঁতৰ মানে সেইটো সাম্ৰাজ্যটো বংশানুক্ৰমিক হিচাপে ৰজাক ভগৱানৰ অৱতাৰ হিচাপে গণ্য কৰা হৈছিল। মানে ৰজাক মানে ভগৱানৰ দৰে মানে ৰজাক গণ্য কৰা হৈছিল। যে শাসন ব্যৱস্থাত ৰাইজৰ মুৰব্বী তথা সৰ্বশ্ৰেষ্ঠ আছিল যদিও বহুতো ক্ষমতা বিকেন্দ্ৰিক কৰা হৈছিল। মানে ক্ষমতাবিলাক মানে বিকেন্দ্ৰিক কৰা হৈছিল, মানে অলপ ভাগ বতৰা কৰা হৈছিল। মানে যে যেনেকুৱা বংশানুক্ৰমিক আছিল হিচাপে মানে ভাগ কৰি দিয়া হৈছিল, ক্ষমতাবিলাক ভাগ কৰি দিয়া হৈছিল। যে গুপ্ত সাম্ৰাজ্যসকলে শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখনক ভক্তি প্ৰদেশ বিশেষ জিলা গাঁও আদি গোট ভাগ কৰিছিল। মানে দেশবিলাকক মানে সাম্ৰাজ্যটোক মানে দেশ মানে গাঁও ৰাজ্য এনেকুৱা আদি বিভিন্ন ধৰণে ভাগ কৰিছিল। বন্ধুসকল, মই যিটো কিতাপ বা বুক আছে সেই বুকটো মই অধ্যয়ন কৰি বিশেষভাৱে আপোনালোকৰ বাবে মানে বুজাই কেনে মই এইবিলাক মানে অধ্যয়নটো মানে ভিডিঅ' বনাই আপোনালোকত তাক জাৰি কৰি দিওঁ। তো প্ৰতিটো গোটৰ পৰিচালনাৰ বাবে বেলেগ বিষয়া নিয়োগ কৰা হৈছিল। মানে প্ৰতিটো শাসনৰ এলেকাত মানে শাসন কৰিবলৈ হ'লে বেলেগ মানে পদবীৰ ব্যক্তিসকলক নিৰ্বাচন কৰা হৈছিল। যে সেইবিলাকে এটা এৰিয়া সিহঁতে চাব বা আন এটা এৰিয়া বেলেগে চাব, সেনেকুৱাকৈ ভাগ কৰাইছিল। সাম্ৰাজ্য মানে এটা দেশ লৈ কেইটামান দেশ লৈ কিনে এটা সাম্ৰাজ্য হয়। এটা দেশ নহয়, গোটেই দেশ মিলাই কিনে এটা সাম্ৰাজ্য হয়। আৰু এটা সাম্ৰাজ্য বহুত ডাঙৰ, আৰু সেই সাম্ৰাজ্যবিলাকক মানে কণ্ট্ৰল কৰিব হ'লে বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ ব্যক্তিক নিয়োগ কৰা হৈছিল বা নিয়োগ কৰিছিল। প্ৰতিটো গোটৰ অন্য লোকৰ নিয়োগ কৰা হৈছিল। প্ৰশাসনিক ক্ষেত্ৰত বিষয়াসকলক ভালেমান স্বাধীনতা দিয়া হৈছিল। মানে প্ৰশাসনিক ক্ষমতা মানে যেনে সৈনিক আদি সেইবিলাকৰ যি ক্ষমতা আছিল সেইবিলাকক বেছি মানে ফ্ৰীডম দিয়া হৈছিল, ফ্ৰীডম দিয়া হৈছিল। প্ৰথম অৱস্থাত এই বিষয়াসকল ৰাজকোষৰ পৰা দৰমহা দিয়া হৈছিল, কিন্তু পিছলৈ দৰমহা সমপৰিবাধন ধন নিৰ্ধাৰণ মাটিৰ পৰাই ৰাজহ খোজা হিচাপে আদায় কৰি দৰমহা লোৱা অনুমতি দিয়া হৈছিল। মানে সেইসকলে তেতিয়া মানে দৰমহাকেইটা মানে যিসকলে প্ৰশাসনৰ কাম কৰিছিল সিহঁতক দৰমহা যিমানকেইটা আছিল সেই ৰাজপ্ৰশাসনৰ পৰা দিয়া হৈছিল। পিছলৈ যাই কিনে সিহঁতে মাটিৰ কৰ খাজানা আদিৰ পৰা তেওঁলোকে পিছত সেইবিলাকৰ পৰা তেওঁলোকে নিজৰ চেলাৰী বুলি কয় যে চেলাৰী সংগ্ৰহ কৰি লৈছিল। অসামৰিক বিভাগৰ নিচিনাকৈ সামৰিক বিভাগতো সংক্ষেপে পৰিচিত হৈছিল। সামৰিক বিভাগৰ এজন প্ৰধান সেনাপতি নিয়োগ কৰা হৈছিল। তেওঁৰ নিৰ্দেশ সামৰিক বাহিনীৰ সকলো কাৰ্য সম্পাদন কৰিছিল। মানে সামৰিক মানে ভাগত মানে যিবিলাক সামৰিক ভাগ আছে, যেনেকুৱা সৈন্যবিলাকক চোৱা চিতা কৰা সেইসকল তেওঁলোকৰ আকৌ বেলেগ আছিল। মানে তেওঁলোকক মানে অলপ বেছি ফেচিলিটি দিয়া হৈছিল। সিহঁতে মানে যুদ্ধ কৰি কিনে দেশৰ ৰক্ষা কৰিছিল, সেইবিলাকৰ বাবে বেছি ফেচিলিটি আছিল। সেই সময়ত বিচাৰ ব্যৱস্থা দুটা ভাগত বিভক্ত কৰা হৈছিল, সাধাৰণ আৰু অপৰাধমূলক। মানে সেইটো সময়ত বিচাৰ আকৌ দুই ভাগ কৰা হৈছিল সামৰিক হিচাপে, যে বিচাৰ কৰিছিল সাধাৰণ বিচাৰ কৰিছিল আৰু অসামৰিক বিচাৰ কৰিছিল। মাটি বাৰী সম্পৰ্কীয় বিষয়টো সাধাৰণ আৰু চুৰি ডাকাতি সম্পৰ্কীয় বিষয়টো অপৰাধ শাখা আছিল। মানে মাটি বাৰী বিষয় যিটো কেছবিলাক আছিল সেইবিলাক আৰু চুৰিধাৰী কেছবিলাক আছিল সেইবিলাকৰ ভিতৰত আকৌ পাৰ্থক্য কৰিছিল যে কোনবিলাক চুৰি বেছি, মানে মাটিটো বেছিকৈ গুৰুত্ব দিছিল। যে মাটিৰ কিবা এটা গণ্ডগোল হ'লে কিবা এটা হ'লে
এইটো চুৰি বুলি কাৰ্য বুলি কোৱা হৈছিল বা এনেকুৱা দৰে কাৰ্য কৰা হৈছিল ইয়াৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ বন্ধুসকল যদি মোৰ চেনেলত নতুন আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিব আৰু ইয়াৰ প্ৰয়োজনীয় নলেজমূলক ভিডিঅ' আৰু প্ৰয়োজনীয়মূলক ভিডিঅ' যদি লাগে মোক কমেণ্ট কৰিবা থেংক ইউ